ইয়াৰ পাছতে কি ক'লে ধ্যান যোগৰ কথা কৰ্মত যেতিয়া জ্ঞানযুক্ত হ'ব সন্ন্যাস অৰ্থাৎ কৰ্মৰ প্ৰতি আসক্তি শূন্য হ'ব আসক্তি শূন্য হৈ সেই কৰ্মটো কৰিবলৈ যাওঁতে লগতে ধ্যানৰটো প্ৰয়োজন ধ্যান মানে চকু মুদি বহি থকাটোৱে ধ্যান নহয় ধ্যান মানে হৈছে একাগ্ৰতা নহয় জানো ঈশ্বৰক চিন্তা কৰাৰ সময়তে একাগ্ৰতাটো লাগে বোলে এটো নহয় বোলে ও তেওঁ বোলে 2-3 ঘণ্টা গোখাই ঘৰত সোমাই থাকে দি আমি এটোক ধ্যান বুলি ভাবো নহয়নে 2-3 ঘণ্টা নালাগে 24 ঘণ্টা সোমাই থকাটো ধ্যান নহব পাৰে যদি একাগ্ৰতাটো নাই আৰু যদি একাগ্ৰতাটো আছে তেতিয়াহলে এই খুচকাহি থাকোতে যেনতেনি গৈ থাকোতেও ঈশ্বৰ প্ৰাপ্তি হৈ যাব পাৰে কাৰণ আপোনাৰ লগত কথা পাতোতে যদি আপোনাৰ সন্মুখত মানে মনত যদি ঈশ্বৰৰ স্বৰূপটো ভাহি আছে তেতিয়ালে ভক্তি হৈ আছে কাৰোবাৰ হেতে কিবা এটা কথা পাতিছে ঈশ্বৰ চিন্তন হৈছে কৃষ্ণ বুলি কতে কৃষ্ণ স্বৰূপটো মনলৈ আহিছে তেতিয়ালে তাৰ একাগ্ৰতা ক'ত আছে তেওঁৰ ৰূপটোত আছে সেইকাৰণে শ্ৰৱণ কীৰ্তনৰ সাৰ্থকতা ক'ত প্ৰকাশ পাইছে স্মৰণ আৰু চিন্তনত শ্ৰৱণমটো গুৰুপূৰ্বম মননম তদনন্তৰম নিদিধ্যাসনম মিত্তে তত্ত্বজ্ঞান পূৰ্ণ বোধস্য লক্ষণম প্ৰথমতে শুনি পেলাই তাক মনন কৰিব লাগে মনত চিন্তা কৰাৰ লগে লগে নিদিধ্যাসন তাক পুনৰ অভ্যাস আৰু পুনৰ অভ্যাস কৰিলে কি হয় তাৰ জৰিয়তে পূৰ্ণ বোধ উপজে আৰু আমাৰ কোৱা হয় নে মানুহে চিন্তা কৰিলেহে কিবা এটা পায় অৱচেতন মনত এটো শক্তি এটা আছে যে কিবা এটা বেমাৰ হওঁতে যদি ৰাতিপুৱা শুই উঠাৰ লগে লগে যদি কোনোবা এজন বহুত মনোবলটো যে আমি যে কওঁ মনোবলৰ শক্তি বেছি যদি পজিটিভকে কিবা এটা মনটোত আওৰাই থকা হৈছে তেতিয়ালে সেইটোই জীৱনত ঘটিত হ'ব আমি যে কেতিয়াবা কোনোবাই হলে বলে ভাল নে বৰ এটা ভাল নহয় আমি কি বুলি ভাবো ভাল বুলি ক'লে তেওঁ ভাবিব ধৰিল মোৰ পৰা কিবা সুবিধা বিচাৰিবলৈ আহিব বা মানুহৰ চকু লাগিব এনেকুৱা কিছু গলে অধিক বুদ্ধিটো দেখুৱাবলৈ যায় নিজে ধৰিল সুখত আছে কিন্তু আনকো বৰ ভাল নহয় বা যেনে তেনে চলি আছো ফলত এনেকুৱা পৰিস্থিতি আপোনাৰ জীৱনলৈ খুব কম সময়ৰ ভিতৰত আহি যাব যে আপোনাৰ চলিব নোৱাৰা নিচিনা অৱস্থা সৃষ্টি হ'ব যদি প্ৰকৃততেও দুখত থকা আছে মানুহক ভালকে আছো ঈশ্বৰে ৰাখিছে বা সুন্দৰকৈ ৰাখিছে সঁচাকৈ আপুনি দুখত আছে কিন্তু কওঁতেহে কথাষাৰ কৈছে ন ফলত আপোনাৰ মনটোকে সেই কথাষাৰকে যদি সদায় গ্ৰহণ কৰি গৈ থাকে অৱচেতন মনে তেনেকুৱা এটা পৰিস্থিতি আপোনাৰ জীৱনলৈ আনি দিব এইটোতো মনক নিয়ন্ত্ৰণ কৰিব পৰা সূত্ৰ কাৰণ আমাৰ মনটো দুটা ভাগ আছে চেতন মন অৱচেতন মন যিটো আমি কওঁ হয়তোকে আমাৰ জীৱনত ঘটিত হয় যত ভাৱ তত ভৱতি যেনে ধৰণৰ ভাৱ ৰাখে তেনে ধৰণৰ পৰিবেশ পৰিস্থিতি জীৱনলৈ আহে তাৰ অৰ্থ এইটো কোৱা হোৱা নাই যে মই একো কাম বন কৰা নাই ঘৰত চৈখনত ধৰি মই খাবলৈ পাম ভাবি আছো বুলি এসপ্তাহৰ পিছত ঈশ্বৰে মই সন্মুখত থালিলৈ উপস্থিত হৈ খাবলৈ বিচাৰিছিল কৰ্মটো কৰিব লাগিব কিন্তু কৰ্মৰ লগতে অন্তৰ প্ৰেৰণাটো কিন্তু শংকাবিহীন হৈ কাৰণ সমস্যা কোনখিনিত হয় আমাৰ কিবা এটা কাম কৰিবলৈ যাতে শংকাটো পোন প্ৰথমতে গুচি আহে হ'ব জানো পাৰিম জানো আৰু আটাইতকৈ ডাঙৰ সমস্যা কি আমি আনৰ সৈতে তুলনা দিওঁ আমুক কৰিলে তই কেলে পাৰ নাই ইত্যাদি কথা আনৰ সৈতে তুলনা দিব নালাগে কাৰণ আপোনাৰ জীৱনত কি চলি আছে আপুনিহে জানে মই নাজানো নহয় আমি সমস্যা কি কওঁ নিজকে আনৰ সৈতে তুলনা দিবলৈ যাওঁ কাৰো জীৱনটো একেই নহয় সকলোৰে ধ্যান ধাৰণা একেই নহয় তেতিয়াহ'লে মই নিজকে আপোনাৰ সৈতে কম্পেয়াৰ কৰি চোৱা কি প্ৰয়োজনীয়তা আছে নিজক নিজে সৈতে কম্পেয়াৰ কৰি চাব লাগিব নহয়নে শাস্ত্ৰসমূহত ইমান জ্ঞান দিয়া হ'ল ক'ৰবাত জানো উপমা দিয়া হ'ল ভক্ত ধ্ৰুৱক জানো নাৰদদেৱে ক'লে যে চোৱাচোন পূৰ্বতে প্ৰহ্লাদে এনেকুৱা কৈছিল প্ৰহ্লাদৰ দৰে তুমি কৰা কৈছিলে জানো নাই কোৱা নহয় বিপ্ৰ দামোদৰকো ক'ব পাৰিলেহেঁতেন পূৰ্বতে ভক্তসকলে এনেকৈ গতিকে তেওঁলোকক তুমি অনুকৰণ কৰা অনুকৰণৰ কথা ক'তো অহা নাই অনুসৰণৰ কথাহে আহিছে অনুকৰণ দৈত্যইহে কৰে দৈত্যই কিয় কৰে বোলে ভগৱানে বোলে 16,000 গোপী বিয়া পাতিলে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টলৈকে এনেকুৱা ধৰি লওক যুক্তি প্ৰকাশ পাইছিল যে তোমালোকে যিজনক ভগৱান বুলি কয় 16,000 নাৰী বিয়া কৰিলে এতিয়া আকৌ দ্বিতীয় বিবাহৰ ওপৰত বোলে কোনো আইন বোলে বনাব নোৱাৰে ঠিকেই আছে 16,000 লাগে 16 লাখ তুমি বিয়া পাতা আপত্তি নাই সেইজন কৃষ্ণই কেৱল 16,000কে বিয়া কৰা নাছিল নহয় গোবৰ্ধনো দাঙিছিল 1 মিনিট সময় পানী বটলটো কেৰাঙলিটোৰ ওপৰত দাঙি ধৰি দেখুওৱা হৈ যাব তাৰপিছত তুমি পাতি থাকা অসুৰে তেনেদৰে অনুকৰণ কৰিবলৈ যায় বোলে ভগৱানে কৰিলে গতিকে ময়ো কৰিম ঈশ্বৰ হ'বলৈ যায় সেইকাৰণে অধুগতি লাভ কৰে ভক্তই সদায় ঈশ্বৰক অনুসৰণ কৰে তাৰ পৰা কি বুজাব বিচাৰিছে আমাক সেই অনুসৰণটো লাগে হয়নে অনুসৰণটোৰ বাবে পোনপ্ৰথম লক্ষ্যটো স্পষ্ট অধিষ্ঠানম তথা কৰ্তা কৰ্ণম্য পৃথক বিধম বিবিধাস্ত পৃথক চেষ্টা দৈব শৈবাত্ম পঞ্চমম মনত ভাবি থাকিলে ভাবি ঈশ্বৰক অৰ্পণা কৰিলে বোলে আমি কওঁ বোলে ঈশ্বৰে ইচ্ছা কৰিলে পাই গ'ল জীৱনলৈ আহি গ'ল কেনেকৈ আহে গৈ সেইবাবে চাওঁ যিকোনো কৰ্মত সফলতা লাভৰ বাবে এই 5টি সূত্ৰ গীতাত প্ৰকাশ কৰিছে অধিষ্ঠানম তথা কৰ্তা পোনপ্ৰথম উদ্দেশ্যটো কি মই কিবা এটা কাম কৰিব লাগে কাৰণে কৰিছোঁ এইটো জৰুৰী নহয়
কৰিব লাগে আৰু সেইকাৰণে কৈছোঁ প্ৰথম উদ্দেশ্যটো স্পষ্ট হ'ব লাগিব নহয়নে সেইকাৰণে কৈছে অধিষ্ঠানম তথা কৰ্তা তাৰপিছতে কৰ্তাজনৰ স্থিতি মই উদ্দেশ্য এটা লৈ লৈছোঁ ঠিকেই সেই উদ্দেশ্যটো প্ৰাপ্তিৰ বাবে মোৰ নিজৰ স্থিতিটো কি নহয়নে মই উদ্দেশ্যটো লৈ লৈছোঁ কি ধৰি লওক পৰীক্ষাটো পাছ কৰিব লাগে কিন্তু কৰ্তাজনৰ স্থিতি হৈছে কি পৰীক্ষা পাছ লগটো কৰিব লাগে বুলি মই মনত লৈ আহিছোঁ কিন্তু পঢ়া একো নাই সেইটো স্থিতিত সেই কৰ্মসিদ্ধি হ'ব জানো নহয় সেইকাৰণে পোনপ্ৰথম উদ্দেশ্যটো ঠিক কৰাৰ পিছত কৰ্তাজনৰ স্থিতিটো ঠিক কৰিব লাগিব সেই কৰ্মটো ৰূপায়ণ কৰিবলৈ মই কেনেধৰণে খেতিয়কজনে ধৰি লওক আজি বতৰটো অকণ বেয়া বুলি খেতিয়লৈ নোযোৱাকৈ থাকিলে ধৰি লওক সেইদিনা খেতিৰ ফলটো পাব পাৰিব জানো যেনিবা আজি বোলে ডাৱৰীয়া বতৰ বকে এইকেইদিন বোলে নাযাওঁ ইমান বৰষুণ দি আছে কিন্তু সেইখিনিয়েতো ধৰি লওক খেতিটোলৈ যোৱা বেছি সময় খেতিটো ভাল হ'বলৈ হ'লে সেই কৰ্তাজনৰ স্থিতি কোনোবা এজন যোৱা নাই তেওঁ কিন্তু যাব লাগিব কৰ্মসাপেক্ষে এইটো বেলেগ হ'ব পাৰে অধিষ্ঠানম তথা কৰ্তা কৰণম্য পৃথক বিধম এতিয়া কামটো সিদ্ধি হ'বলৈ কিবা এটা পদ্ধতিৰে যে কামটো আমি কৰিব পাৰিম সেইটো সদায় জৰুৰী নহয় নহয়নে সেই কামটো ৰূপায়ণ কৰিবলৈ আমি বিভিন্ন পদ্ধতি অৱলম্বন কৰিব লগা হ'ব পাৰে কিন্তু সেই পদ্ধতিসমূহ ন্যায়সংগত হ'ব লাগে বোলে আমাৰ কিছুসকলে উপমা দিয়ে এই ঘিউ বোলে চিধা আঙুলিয়ে যদি নোলায় তেতিয়া বোলে বেকা আঙুলি উলিয়াব লাগে ঠিকেই আছে কিন্তু সেই বেকা আঙুলিটো ন্যায়সংগত হ'ব লাগে বোলে এওঁক ভালকৈ বুজাই বুজাই তেওঁক নোৱাৰিলোগে এতিয়া বোলে মুইয়াই তেওঁ পা আনিম এইটো হ'লে ভুল হ'ব নহয়নে গতিকে কাম এটা কৰিবলৈ যাওঁতে যেনেকৈ ধৰি লওক যিকোনো কাম এটা ধৰি লওক যিটো কাম ঘৰখনত আচৰণ কৰিবলৈ যাওঁতে মচুৰ দাইলৰ জেগাত যেনিবা মগু দাইল ব্যৱহাৰ কৰিলে কথা এটা কৈছোঁ শুনিবলৈ উদাহৰণবিলাক অকণমান অদ্ভুত হৈছে ক'ৰ পৰা কি টানি আনিছে কিন্তু আচলতে তেনেদৰেই বুজা যায় কৰণম্য পৃথক বিধম যে আজি যিটো কাম যেনেকৈ জলপানটো বোলে সদায় দৈ গাখীৰ খাইছোঁ এদিন এৱা গাখীৰ খাই চাওঁচোন টেষ্ট কৰি চাওঁনে তেতিয়া গম পোৱা যায় ঠিক তেনেদৰে অভিজ্ঞতা অৰ্জন হ'বলৈ হ'লে সেই কৰ্মটো ৰূপায়ণ কৰিবলৈ যাওঁতে বিভিন্ন পদ্ধতিৰে তাক অৱলম্বন কৰিব লগা হ'ব পাৰে যেনেদৰে কোনোবা এজন শিক্ষক হ'ব বিচাৰিছে আগতে ধৰি লওক BEd DLEd এইবিলাকৰ ব্যৱস্থা নাছিল এতিয়া আকৌ মাজত সেইটো সোমোৱাই দিলে নহয় তাৰ জৰিয়তে তেওঁ শিক্ষক হ'ব পাৰিব মানে বিবিধাস্য পৃথক চেষ্টা এইটো পৃথকভাৱে চেষ্টা এটাও সংযুক্ত হৈ গ'ল নহয়নে যদি শিক্ষক হ'ব বিচাৰিছে তেতিয়াহ'লে সেইকেইটা ব্যৱস্থা অৱলম্বন কৰিবই লাগিব কেৱল গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন হ'লেই নহ'ব গতিকে ব্যৱস্থা অনুসৰি সেই বিবিধ প্ৰক্ৰিয়া অৱলম্বন কৰাৰ ধৈৰ্যটো মোৰ ভিতৰত লাগিব অধিষ্ঠানম তথা কৰ্তা কৰণম্য পৃথক বিধম বিবিধাস্য পৃথক চেষ্টা লগতে ইন্দ্ৰিয়সমূহো নিজৰ অনুকূল কৰি ল'ব লাগিব ইন্দ্ৰিয়সমূহ কেনেকৈ অনুকূল মোৰ কাইলৈ পৰীক্ষা আছে মই এইটো কথা জানো পৰীক্ষাটোত মই পাছ কৰিলেহে মই ধৰি লওক তাৰ পাছ কৰি ওপৰ ক্লাছটোলৈ যাব পাৰিম সেইটো কথাও মই জানো হয়নে জনাৰ পাছতো মই আজি টিভিটো লগাই বহি আছোঁ ইন্দ্ৰিয়সমূহ অনুকূল হ'ল জানো নাই হোৱা আৰু জৰুৰী নহয় যে সকলো সময়তে আমাৰ ইন্দ্ৰিয়সমূহ অনুকূল থাকিব ইন্দ্ৰিয়বিলাক চঞ্চল নহয়নে এই কাইলৈ পৰীক্ষা আছে হ'ব পঢ়িম বহুত সময় আছে ৰাতিটো আছে এতিয়া টিভিটো অকণমান চাই লওঁ মনটোৱে ক'ব কিন্তু সেইখিনি সময়ত সংযমটো নিজৰ ভিতৰত লাগিব নীতি নিয়মৰ সংযম সেইবাবেই লাগে আচলতে কাৰণ ইন্দ্ৰিয়ই পটককৈ এটা জোৰ দি পেলাই মনটো নিম্নগামীহে যেনি তেনি লৈ যাব পাৰে সংসাৰখন আজিকালি যিমান জটিল হৈ গৈছে ইয়াত মনটো সংযম কৰাটো বৰ প্ৰয়োজন নহয়নে অসংযমিত মন এটালৈ আজিকালি মানুহ ঘূৰিবলৈ দেখিছে দেশখনত কি ঘটিবলৈ ধৰিছে হয়নে আগতে অসুৰেও পিতৃ মাতৃক সন্মান কৰিছিল আজিকালি পিতৃ মাতৃক মুৰিয়াই ধৰিয়ে য'ত ত'ত থৈ আহেগৈ নহয়নে অকণমান কথা এটাতে ন্যায় কোনো বিচাৰৰ ধৈৰ্যই নাই মুঠতে মাৰিব লাগে কাৰণ মাৰ আৰু এনেকুৱা কিছুমান ঘটনা ঘটিবলৈ ধৰিছে আগতে অন্ততঃ বিচাৰ কৰা হৈছিল নহয়নে গাঁৱতো যদি কোনোবাই কিবা এটা অসামাজিক বা ধৰি লওক অপৰাধজনিত কাম হয় গাঁৱত ধৰি লওক জ্যেষ্ঠসকল গোট খাই আলোচনা কৰে তাৰপিছত ধৰি লওক সিদ্ধান্ত এটা হয় আজিকালি কি হ'ল কোনোবাই ক'ৰবাত কিবা এটা কৰিলে নহয় বেয়া মনত মাৰ 10জন মিলি মুঠতে মাৰ আৰু তাৰ পাছতহে বিচাৰ হ'ব তেওঁ শুদ্ধ কৰিছিল নে অশুদ্ধ ইমান অশান্ত হৈ গৈছে তাৰ মূলতে কি হৈছে চিন্তা কৰাৰ ধৈৰ্য শক্তিটোৱেই নাই ধৈৰ্য কিয় নাই কাৰণ চাৰিওফালত ৰাজসিক তামসিক বেছি হৈ গৈ আছে ৰজতমগুণীয়া দ্ৰব্যবিলাক কাৰণ দিছোঁ সৰু কথাত লাগি উদাহৰণ এটা দিছোঁ অলপ দিনৰ আগতে আপোনালোকে নিউজত পাইছিল নে এই ধৰি লওক এই লাকুৱাত 16 নে 15 বছৰীয়া ল'ৰা এটাৰ কিবা কথা এটাত লাগি মাৰপিট হ'ল লগৰ ল'ৰাকেইটাই মাৰপিট কৰিলে নহয়নে আপোনাৰ দিনততো এনেকুৱা দৃশ্য দেখা নাছিল তাৰ বাবে আমি দুখটো কাক দিম বোলে মোবাইলটো দুখ নাই কিন্তু
মোবাইলটোৱে কেনেকৈ কাম কৰে আজি যদি আপুনি ইউটিউবত দিহানাম এটা চাৰ্চ কৰিছে কাইলৈ আপুনি দিহানাম চাৰ্চ কৰিব নালাগে আপোনাৰ স্ক্ৰীনখনত ওলাই থাকিব নহয়নে ইণ্টাৰনেটে তেনেকৈ কাম কৰে এতিয়া যদি 2-3টা ল'ৰা ছোৱালী লগ লাগি কথা মৰামৰি এনেকৈ চাই থকা হৈছে তেতিয়াহ'লে সিহঁতৰ মোবাইল স্ক্ৰীনখনত 24 ঘণ্টা সেইবোৰকে ওলাই আছে আৰু তাকে দেখি পেলাই সিহঁতৰ মনটো কি হ'ব শুদ্ধ আত্মিক হ'ব নি ভাদমহীয়া দুৱন্ত বাইকত উৰি গৈ দেখিছোঁ এতিয়া আৰু আমাৰ সেইফালে বেছিকৈ যায় নহয় গৈ পেলাই তাত এই চাকি গছ দি থৈ অহাটোকে আধ্যাত্মিকতা নুবুজায় নহয়নে যদি ইয়াত সেই গোটেই 24 ঘণ্টাই অধিক সময় সেইখিনিতে থকা হৈছে তাৰ ফলত তাৰ মনটো তেনেকুৱা হ'ব সেইকাৰণে তাক আৰু কথা বুজাই লাভ নাই সি পটককৈ কিবা এটা ক'লে হাতত একদম বেটডালে মাৰিবলৈহে আহিব সেইকাৰণে কিছুসকলে এইটো চাই কাপোৰবিলাকো চুটি হৈ গৈ আছে নহয়নে ইয়াত আমাৰ ধৰি লওক মহিলা বা হেৰিসকল বৰকৈ নোলায় বাহিৰসকল একো সংস্কাৰ নাই নহয়নে সংস্কাৰ নাই বুলি সকলোকেও দুখিব নোৱাৰি কাৰণ যিসকল তেওঁলোকৰ জ্ঞানী মানি জ্ঞান ল'বলৈ সদায় ভাৰতলৈকে আহিছে তাকে দেখিছে একদম গোৱাত এনেকৈ ফুৰিছে নহয়নে এনেকৈ সাঁতুৰিবলৈ গৈছে সেইকাৰণে ফটা কাপোৰ সংখ্যা বাঢ়ি গৈ আছে আগতে ফটা কাপোৰ নথকাহে পিন্ধিছিল আজিকালি থকাহে পিন্ধে নহয়নে আগতে আমি অন্ততঃ ধৰি লওক কাৰোবাক লগ পালে সকলোৱে কেৱল নামঘৰলৈ আহিলেই নহয় প্ৰণাম নহয় সকলোকে আমি প্ৰণাম হাত জোৰো নহয়নে ই এটা শালীনতা বুজে কোনোবা এজনে ঢেৰ ডাঙৰকৈ গালি পাৰি আছে তাৰ সন্মুখত প্ৰণাম যে কেলেনো আপুনি ইমান হুলস্থুল কৈ দিয়কচোন আৰু ক্ৰুৰ ব্যক্তি হ'লে তেওঁ ওলোটাই মাত খাৰ দিব নোৱাৰে নহয়নে এই আচৰণটোতে ইমান শক্তি আছে আমাৰ এখন হাত দেখুওৱা নিয়ম নাই ন এখন হাতে চৰেই দেখুৱালে নে গালিয়েই পাৰিছে নে একো বুজিব নোৱাৰি নহয়নে সেইকাৰণে আমাৰ কোৱা হয় যে এখন হাতে প্ৰণাম কৰিলে সমস্ত পুণ্য নষ্ট হয় কিন্তু সমস্যাটো ক'ত ঈশ্বৰৰ নামটো ল'বলৈ লাজ কৰা যায় কিন্তু বেয়া মাতটো মাতিবলৈ আকৌ লাজ নকৰে নহয় সমস্যাটো সেইখিনি সেই লাজটো মনৰ পৰা আঁতৰাব লাগিব আৰু এইবিলাক কথা যেতিয়ালৈকে ব্যৱহাৰিক ক্ষেত্ৰখনলৈ নাহে তেতিয়ালৈকে আপোনাৰ নিজৰ জীৱনটোত একো পৰিৱৰ্তন আমাৰ বাবে নহয় মিতিৰ কুটুমৰ সৈতে কথা পাতোঁতে কেতিয়াবা পাতিব লাগিব যে কৃষ্ণ ভালে আছেনে বোলে ৰাম ভালে আছেনে সেইখিনি সময়ত লাজটো কোনোবাই হাঁহিব পাৰে বৰ ভকত ওলালে একেবাৰে ঈশ্বৰ হাঁহিবলৈ দিয়ক কল্যাণ কৰিছে হাঁহি পেলাই নাজানি হ'লেও স্বীকাৰ কৰিছে বৰ ভকত বুলি এইটো সৰু কথা নে গতিকে ভক্তজনৰ পাৰ্থক্য আৰু অভক্তজনৰ পাৰ্থক্য এইখিনিতে যে আটাইতকৈ বেয়া পৰিস্থিতি বেয়া ঘটনাটো ঘটিলেও ভক্তজনে কেতিয়াও নিগেটিভকৈ নলয় ঋণাত্মকভাৱে নলয় নহয়নে পৰীক্ষিতেও মৰিবলৈ অভিশাপ পাইছিল যদি ঋণাত্মকভাৱে ল'লেহেঁতেন ধফাই মৰিব লগা হ'লহেঁতেন 7 দিনৰ পিছতে মৰি থাকিব বুলি কিমান চিন্তাত মৰিব লগা হ'ল তেনেকৈ মৃত্যুটো পাইছে জানো বোলে ইমান দিন ভোগ কৰিলে ঈশ্বৰে মোক এতিয়া ছিগনেল দি দিছে 7 দিনহে সময় আছে গতিকে তেওঁৰ ওচৰলৈ উভতিলে মই গতি পাব লাগে ধনাত্মকভাৱে ল'লে সেইকাৰণেতো তেওঁ মুক্তি পালে মৃত্যুটো পৰিৱৰ্তন হোৱা নাই শুকদেৱে ভাগৱত শুনালে তেওঁ মৃত্যু পৰিৱৰ্তন এইটোত নাই হোৱা কৰ্মৰ প্ৰতি সেই ফলটোৰ প্ৰতি দৃষ্টিভংগীটো পৰিৱৰ্তন হৈ গ'ল ভক্তি এইকাৰণে কৰিব নালাগে যাতে আমাৰ কৰ্মফল দুখ কষ্টবিলাক আঁতৰি যায় আমি সৰহভাগে আমি সেইকাৰণে ভক্তি কৰোঁ হয়নে ভক্তি এইকাৰণে কৰিব নালাগে যাতে আমাৰ গ্ৰহ দুখ কাল দুখ খণ্ডন হয় গ্ৰহ দুখ কাল দুখ খণ্ডনটো স্বভাৱতে যদি ঈশ্বৰ ভক্তি কৰিলে সেইবিলাক সকলো আঁতৰি গ'লহেঁতেন তেতিয়া পিতামহ ভীষ্ম সেই সৰহজ্যাত পৰিব লগা নহ'লহেঁতেন কৰ্মফল আমি সকলোৱে ভুগিব লাগিব আৰু ওপৰতো সেই নৱগ্ৰহ দেৱতা আপোনাৰ মোৰ জীৱনটো ধ্বংস কৰিবলৈ ৰঙা কাপোৰ বগা কাপোৰ লোভত বহি থকা নাই নহয়নে তেওঁলোকৰো নিৰ্দিষ্ট দায়িত্ব আছে যিজন ব্যক্তিয়ে অসৎ কৰ্ম কৰিব তেওঁৰ ওপৰত গ্ৰহৰ বেয়া প্ৰভাৱটো পৰিবই তাৰ কাৰণে বেলেগকৈ হেৰি কৰি লাভ নাই নহয় যদি ভাল কৰ্মৰ সৈতে জড়িত হৈছে তেতিয়া তেওঁৰ জীৱনত ভাল প্ৰভাৱ নপৰে এনেকৈও ক'ব পাৰে যে এনেকৈও যে কয় যে সেই কথাটোৱে সদায় সত্য নহয় যে কিছুসকলে এইটো অভিযোগ কৰে যে মই কাৰো অন্যায় কৰা নাই তথাপিচোন মোৰ লগতে অন্যায় হৈছে মই কাকো কষ্ট দিয়া নাই কিন্তু স্বাভাৱিকভাৱেচোন মোৰ সমস্যা বেছি হৈছে সেইখিনি সময়ত শাস্ত্ৰই কৈছে কি তুমি এইটো জনমৰে ফল ভোগ কৰা নাই এইটো জনমত এতিয়াহে তুমি পুণ্য আচৰণ কৰিছা পূৰ্ব জনমৰতো ফল আছে গতিকে সেই অনুসাৰে যে আমি ফল ভুগিছোঁ তাৰ পৰা সেইবিলাক কমি গৈ আছে আৰু যেতিয়া সোণ টুকুৰা যিমানে জুইত তপতোৱা যায় সিমানে সি বেছি পৰিষ্কাৰ হৈ গৈহে থাকে হয়নে নহয় জীৱনৰ পৰিস্থিতিবিলাকো তেনেকুৱা যিটো শিলে সাঁতুৰি মাৰটো সহিব নোৱাৰে টুকুৰা টুকুৰ হৈ থাকে সেই শিলটো ক'ত ব্যৱহাৰ কৰা যায় ৰাস্তা বনাবলৈ নহয়নে তাকে আপুনি মই গছকি ঘূৰি ফুৰোঁ যিটো শিলে সাঁতুৰি মাৰটো সহিব পাৰে সেই শিলটোৰ পৰা ধুনীয়া মূৰ্তি বনাই নাই সেই মূৰ্তি মন্দিৰৰ গৰ্ভগৃহত প্ৰতিষ্ঠা কৰি পূজাও কৰা হয় চাবলৈ গ'লেতো শিলেই আছিল কিয় পাৰ্থক্যটো আহিল কাৰণ সি সহিব পাৰিলে ই সহিব নোৱাৰিলে গতিকে জীৱনৰ পৰিস্থিতিবিলাকেও সহনশীলহে কৰে অৰ্জুনকো সহনশীলহে কৰিলে খালি তাৰ প্ৰতি এটা শুদ্ধ দৃষ্টিকোণ লাগে আৰু সেইবাবে ইন্দ্ৰিয়সমূহ অনুকূল
যে মই জানো কাইলৈ পৰীক্ষা আছে, গতিকে মই অন্য ধান্দা এৰি অন্ততঃ আজিৰ দিনটো মই ৰিভিজনত গুৰুত্ব এটা দিব লাগিব। যদি উদ্দেশ্যটো লৈ লোৱা হৈছে তাৰ অনুকূলভাৱে ইন্দ্ৰিয়সমূহক সংযমিত কৰিব লাগিব। কাৰণ আমি ইমান চিন্তাশীল ব্যক্তি, চাওকচোন গৰুজনীক আমি কি কৰোঁ, শিকলি লগাই দিওঁ বা পঘা লগাই দিওঁ, তাইক নিয়ন্ত্ৰিত কৰিব লাগে, নহয়নে? মহৰ নাকি লগালোঁ, নহয়নে? ঘোঁৰাৰোতো লেকাম লগাওঁ, নহয়নে? ছাগলীও লোকৰ ঘৰ বাৰীত সোমাই বুলি ডিঙিত কিছুসকলে আপোনাৰ পথালিকে মাৰি এডাল আঁৰি দিয়ে, নহয়নে? আৰু নিজৰ জীৱনত গৰুক আপোনাৰ পঘা লগালোঁ, ঘোঁৰাক লেকাম লগালোঁ, মহৰ নাকি লগালোঁ, নহয়নে? ছাগলীৰ ডিঙিত ফলাখৰি আঁৰি দিলোঁ, আৰু নিজৰ জীৱনত সংযমটো নাই, তেতিয়াহ'লে হ'ব জানো? নহয় ন? গতিকে তাত ইমান গভীৰ চিন্তা দেখিছোঁ। আৰু নিজৰ জীৱনত সেইবাবে মানে ইন্দ্ৰিয়সমূহ অনুকূল কৰি লোৱা প্ৰয়োজন। আৰু ইন্দ্ৰিয় অনুকূল কেনেকৈ হ'ব বোলে, নহয় ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণ কৰিলে ঢেৰ কষ্ট কৰিলে, ঢেৰ বধ বিধান কৰিব লাগিব, একো প্ৰয়োজন নাই। কাৰণ আটাইতকৈ ডাঙৰ উদাহৰণ কি? হিৰণ্যকশিপু। হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাক উপাসনা কৰিছিল, আপুনি মই ভাবিব পাৰোঁনে বাৰু হিৰণ্যকশিপু ধাৰ্মিক আছিল বুলি? সেইটোতো দৈত্যহে আছিল। দৈত্য, যিটো দৈত্যই একো নীতি নিয়ম ধৰ্ম কৰ্ম পালন নকৰে, সেইখন হিৰণ্যকশিপু দৈত্যৰ ভিতৰত ইমান ধৈৰ্য ক'ৰ পৰা আহিল? ব্ৰহ্মাদেৱক উপাসনা কৰোঁতে বছৰৰ পিছত বছৰ পাৰ হৈ গ'লগৈ, গাৰ মঙক খহি যোৱা নিচিনা হ'ল, উঁয়ে ধৰি গ'লগৈ, নহয়নে? তাকো সোঁ ভৰিটো বুঢ়াঙুলিটোৰ ওপৰত থিয় হৈ আছে, ইমান ধৈৰ্য ক'ৰ পৰা আহিল? আমাৰ গোঁসাই ঘৰ সোমাওঁতেচোন গোটেই পৃথিৱীখন মনলৈ গুচি আহে, নহয়নে? লক্ষ্যটো স্পষ্ট আছিল। য'ত লক্ষ্যটো স্পষ্ট হয় তাত অনুকূল পৰিৱেশবিলাকে চেষ্টা মানে প্ৰভাৱ পেলাব নোৱাৰে। লক্ষ্যটো যদি ডাঙৰ হয় তেতিয়াহ'লে সৰু সৰু কথাত এইবিলাক হ'ব, মই এদিন সেই মুঠতে সেই স্থানটো পাবগৈ লাগিব, নহয়নে? সেই বস্তুটো মই পাবগৈ লাগিব। এই লক্ষ্যটো যদি নিজৰ জীৱনত শ্ৰেষ্ঠ ৰূপত এটা স্পষ্টকৈ লৈ লোৱা যায়, তেতিয়াহ'লে স্বাভাৱিকতে ইন্দ্ৰিয়বিলাক অনুকূল নহ'লেও অনুকূল হৈ যায়। সেইবাবে পঞ্চমতে কি কৈছে? দৈৱ শৈৱাত্ম পঞ্চম। যেতিয়া প্ৰথম উদ্দেশ্যটো স্পষ্ট হয়, কৰ্তাজনৰ স্থিতি স্পষ্ট হয়, আৰু সেই কৰ্তাজনৰ ভিতৰত ইমান ধৈৰ্য থাকে যে সেই কৰ্মটো ৰূপায়ণ কৰিবলৈ তেওঁ বিভিন্ন পথৰ অৱলম্বন কৰিব পাৰে, লগতে ইন্দ্ৰিয়সমূহ অনুকূল হয়, তেতিয়াহ'লে দৈৱ ইচ্ছা নাথাকিলেও দৈৱই তাত ইচ্ছা কৰি তেওঁ সেই বস্তুটো দিবলৈ বাধ্য হৈ যায়। দৈৱ শৈৱাত্ম পঞ্চম। ব্ৰহ্মাক বৰ দিয়াৰ প্ৰতি কশিপুক বৰ দিয়াৰ প্ৰতি ব্ৰহ্মাদেৱৰ কোনো ইচ্ছা নাছিল, কিন্তু বাধ্য হৈ গ'ল। কিয় বাধ্য হৈ গ'ল? কাৰণ যদি আজি কশিপুক বৰ নিদিলেহেঁতেন তেতিয়া তপৰ মৰ্যাদা শূন্য হৈ থাকিলেহেঁতেন। বোলে এজনে ইমান কষ্টৰে তেওঁক উপাসনা কৰিলে, অন্ততঃ তেওঁৰ তপৰ ফল নিদিয়াকৈ অসুৰ বুলি ভাবি পৰিত্যাগ কৰিলে। তপৰ ফল দিছে, নহয়নে? সেইকাৰণে আমাৰ যে কোৱা হয় ইন্দ্ৰিয় সংযম বোলে ঢেৰ নীতি নিয়ম লাগিব, কোনো প্ৰয়োজন নাই চাবলৈ গ'লে, যদি লক্ষ্যটো আমি স্পষ্ট কৰি লওঁ। আৰু সেই লক্ষ্যটো পাবলৈ যদি আমাৰ ভিতৰত এই চেষ্টাখিনি থাকে, তেতিয়াহ'লে বেলেগকৈ ঈশ্বৰ উপাসনা কৰাৰ প্ৰয়োজন নাই। ঈশ্বৰে নিজেই কৈছে, এই সূত্ৰ কোনো ধৰি লওক বৈজ্ঞানিকৰ কোনো দাৰ্শনিকৰ বাক্য নহয়, ভগৱন্তৰ নিজ মুখৰ বাক্য। আৰু তেতিয়া অৰ্জুনে কৈছিল যে কৰিষ্যে বচনং তৱ, এতিয়া তোমাৰ মতেই মই সকলো কৰিম, হয়নে? এতিয়া চমুৱাম নি বাৰু অকণমান, নে অকণমান পাঠ কৰিও? অকণমান তেতিয়াহ'লে পাঠ কৰি দিয়ক, পৰৱৰ্তী অংশ অকণমান আগবাঢ়ি যাম, হ'ব?